শেহতীয়া গুৱাহাটীৰ কৃত্ৰিম বানৰ যি পৰিস্থিতি এই পৰিস্থিতিৰ পিছতে এগৰাকী মন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহিছে। আসলতে এয়া মন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰম্বনা নহয়, এয়া বিৰম্বনা হৈছে গুৱাহাটীবাসীৰ, কিয়নো গুৱাহাটীৰ কাষতে লাগি আছে মেঘালয় আৰু মেঘালয়ৰ বাবেহে এতিয়া গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা হৈছে। আৰু এই মন্তব্য কৰিছে এইবাৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘলে। আৰু অশোক সিংঘলে কি মন্তব্য কৰিলে আমি পুনে পুনে আপোনালোকক জনাব বিচাৰিছোঁ ফুল প্লেট মাধ্যমেৰে। গুৱাহাটীৰ কৃত্ৰিম বানৰ দুখ মেঘালয়ৰ ৰঙাপানী, এই মন্তব্য কৰিছে অশোক সিংঘলে। গুৱাহাটীৰ নলা নৰ্দমাৰ পৰিৱৰ্তে মেঘালয়ৰ পানীক দোষাৰোপ মন্ত্ৰী অশোক সিংঘলৰ। মেঘালয়ৰ পানী গুৱাহাটীলৈ নামি অহাৰ বাবেহে গুৱাহাটীত কৃত্ৰিম বান সৃষ্টি হৈছে। কালি গুৱাহাটীত হোৱা পানীৰ ৰং আছিল ৰঙা, অৰ্থাৎ কালি গুৱাহাটীত যি কৃত্ৰিম বান হ'ল তাৰ পানীৰ ৰং ৰঙা। গুৱাহাটী নলাৰ পানীৰ ৰং কলা, ৰঙা নহয়। গতিকে আপুনি ভাবি লওক, এয়া মেঘালয়ৰ কাৰণে হৈছে গুৱাহাটীত কৃত্ৰিম বানপানী। 1.5 ঘণ্টাত 136 মিলিমিটাৰ বৰষুণৰ ফলত যি কৃত্ৰিম বানৰ সৃষ্টি হ'ল, সেই কৃত্ৰিম বানৰ দোষাৰোপ দিলে মেঘালয়। মেঘালয়ে পাহাৰ ধ্বংস প্ৰসংগকো টানি আনিলে অশোক সিংঘলে। মহানগৰৰ কৃত্ৰিম বানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘল। আৰু অশোক সিংঘলৰ প্ৰতিক্ৰিয়াৰ পিছতে এতিয়া ৰাজ্যজুৰি মহানগৰবাসীৰ প্ৰতিক্ৰিয়া আহিছে, কিয়নো মহানগৰবাসীয়ে বিভিন্ন সময়ত তেওঁলোকে কৃত্ৰিম বানৰ সমস্যাক লৈ দীৰ্ঘদিনৰ পৰা আচলতে দশক ধৰি ৰাজ্যত যিখন চৰকাৰ থাকে সেইখন চৰকাৰে প্ৰতিবাৰে তেওঁলোকে আহ্বান জনায় আৰু প্ৰতিখন চৰকাৰেই কয়, প্ৰতিগৰাকী মন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা আমি শেষ কৰি দিম। আৰু গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা শেষ কৰাৰ অজুহাত দেখুৱাই যি বিধানসভা নিৰ্বাচন আছিল, এই বিধানসভা নিৰ্বাচনত জয়লাভো কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে। জয়লাভ কৰি অশোক সিংঘলক গুৱাহাটী উন্নয়ন মন্ত্ৰীও প্ৰদান কৰা হ'ল। আৰু তাৰ পাছত গুৱাহাটী কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ল নে নহ'ল সেয়া জনতাৰ মাজৰ প্ৰশ্ন। কিন্তু এতিয়া অশোক সিংঘলে গুৱাহাটী কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ প্ৰসংগ চলি থকাৰ মাজতে, কৃত্ৰিম বানৰ মাজতে এতিয়া মন্তব্য দিছে মেঘালয়ৰ পৰা অহা পানীহে গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা সৃষ্টি কৰিছে। অৰ্থাৎ কালি যিটো গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা হৈছিল, ইয়াৰ পানী ৰঙা, আৰু এই ৰঙা পানী আহে মেঘালয়ৰ পৰা। কিয়নো তেখেতৰ মতে গুৱাহাটীত যিসমূহ পানী আছে সেই পানীসমূহৰ ৰং হৈছে কলা। গতিকে গুৱাহাটীত যদি কলা পানী হয় তেনেহ'লে বুজিব এয়া গুৱাহাটী মহানগৰবাসীৰ কাৰণে এয়া কৃত্ৰিম বান হৈছে। আৰু যদি ৰঙা পানী হয় তেতিয়াহ'লে বুজি ল'ব এয়া মেঘালয়ৰ পৰা নামি অহা পানীৰ বাবে কৃত্ৰিম বান হৈছে। এয়া আমি কোৱা কথা নহয়, কৃত্ৰিম বানক আৰ্টিফিচিয়েল ফ্লাড, এই আৰ্টিফিচিয়েল ফ্লাডক ডিভাইড কৰিছে এগৰাকী মন্ত্ৰীয়ে। আৰু তেওঁ দুটা ভাগত বিভক্ত কৰিলে কৃত্ৰিম বানক, এটা ভাগত ৰাখিছে মেঘালয়ক, অন্যটো ভাগত ৰাখিছে গুৱাহাটী মহানগৰক। গুৱাহাটী মহানগৰৰ জনতাই এতিয়াৰ পৰা বুজি লওক, যদি আপোনালোকৰ অঞ্চলত কৃত্ৰিম বান হৈছে বা মহানগৰত যদি কৃত্ৰিম বান হৈছে তেনেহ'লে আপোনালোকে পোনে পোনে পৰীক্ষা কৰক, পানী পৰীক্ষা কৰক। যদি পানী পৰীক্ষাত আপোনালোকে ৰংটো কলা পাইছে তেতিয়াহ'লে বুজি লওক এয়া গুৱাহাটী মহানগৰৰ বাবেহে কৃত্ৰিম বান হৈছে, মহানগৰবাসীৰ বাবে হৈছে। আৰু যদি পানীৰ ৰং ৰঙা হয় তেতিয়াহ'লে বুজি লওক এয়া মেঘালয়ৰ কাৰণে হৈছে। আৰু কালিৰ যিটো কৃত্ৰিম বান সেয়া মেঘালয়ৰ বাবে হৈছে। আৰু সেয়ে মেঘালয়ক দোষাৰোপ কৰিছে মন্ত্ৰীগৰাকী, কিয়নো মেঘালয়ত পাহাৰ খনন কৰি থকা হৈছে। পাহাৰ কাটাৰ ফলতে মেঘালয়ৰ পৰা পানী বৈ আহিছে গুৱাহাটী মহানগৰলৈ, আৰু যাৰ বাবে কৃত্ৰিম বান সৃষ্টি হৈছে। আৰু এতিয়া কথাটো হ'ল, মেঘালয়ৰ পানী কালি নিশা আহিছিল, কালি নিশাৰ পৰা যি পানী বৈ আহিছিল সেই পানী আবেলিৰ ভাগৰ পৰা প্ৰায় নিশা 8 বজামানলৈকে বৰষুণ দিলে। ধৰি ল'লোঁ মেঘালয়ৰ পৰা এই পানী বৈ আহিল, আৰু সেই পানী কালি আবেলিৰ পৰা, কালি নিশাৰ পৰা থকা পানীখিনি হয়তো আজি পুৱা নাইকিয়া হ'ব লাগিছিল। কিন্তু আজি পুৱাও এই মুহূৰ্তলৈকে এতিয়াও গুৱাহাটী মহানগৰত সেই পানী শুকোৱাৰ নাম লোৱা নাই। অৰ্থাৎ পানী যাবৰ কাৰণে, পানী ওলাই যাবৰ কাৰণে গুৱাহাটী মহানগৰত ৰাস্তাই নাই, কোনো পথেই নাই। গতিকে পানী ওলাব ক'ৰ পৰা? আৰু ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে কিন্তু প্ৰতিক্ৰিয়া নিদিলে যে কৃত্ৰিম বানৰ সম্পৰ্কত তেওঁলোকৰ নলা নৰ্দমাৰ পৰিষ্কাৰৰ ক্ষেত্ৰত কি ধৰণৰ আধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে বা গ্ৰহণ কৰিব
সেই সম্পৰ্কে প্ৰতিক্ৰিয়া দিয়াৰ পূৰ্বে তেওঁ প্ৰতিক্ৰিয়া দিলে বানপানী সমস্যা মেঘালয়ৰ বাবে হৈছে আৰু পুনে পুনে এবাৰ আপোনালোকক সেই মন্ত্ৰীগৰাকীৰ বিশেষ মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ অহা পানীটো শিলচাপু আৰু দীপৰ বিললৈ ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা চলি আছে ডিপিআৰ হৈ আছে মই ভাবোঁ অতি সোনকালে 2-3 মাহৰ ভিতৰত আমি বানপানী আৰু এটা অভিজ্ঞতা কৰিছে যে নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ছাৰ গুৱাহাটীত নাই এটা সমষ্টিৰ বাহিৰত আছে ছাৰ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিছে সমষ্টিৰ বাহিৰত নাই সমষ্টিৰ ভিতৰত আছোঁ গুৱাহাটীত নাই বুলি কৈছে গুৱাহাটীত নাই যোৱাকালি ৰাতি 2টা বজালৈ আমি ৰিভিউ কৰিলোঁ গুৱাহাটীৰ বানপানীৰ যোৱাকালি যিটো বানপানী হ'ল কালি 1.5 ঘণ্টাত 136 mm কিন্তু 5.5 ইঞ্চিৰ ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হ'ল এই বৰষুণৰ যিটো পৰিমাণ এই যিটো পানীৰ পৰিমাণ এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে সেইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল আৰু কালি গুৱাহাটীত যিটো পানী আমি দেখিলোঁ এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ চাৰ্কিল দিছপুৰ মোজা যিটো আছে বা দিছপুৰ চাৰ্কিল যিটো আমি কওঁ দিছপুৰ চাৰ্কিল অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া এই এৰিয়াবোৰ পানীত প্লাৱিত হৈছে তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ত পায় মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল DPS স্কুল হ'ল পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত মানে পাহাৰ ধ্বংসৰে মূল কাৰণ নেকি তেনেকুৱা এটা মই মন জাতিটো মানে একদম খাটাংকেতো ক'ব নোৱাৰিম মোৰ এইটো উপলব্ধি যে কালি নেশ্যনেল হাইৱেত যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে বা যিখিনি অভিযন্তা আছিলে অফিচাৰ আছিলে তেখেতসকলে ক'লে যে য'ত আমি ব্লক লগাইছিলোঁ পানীটো নেশ্যনেল হাইৱে বাগৰি IS কলনীৰ ছাইডত আহিলে ছায়েন্স মিউজিয়ামৰ ছাইডত আহিলে তাৰপৰা গোটেই পানীটো